তো লগাইছ মামিংকু এই ৰাতিপুৱাই পুৱাই এই জংঘলখিনি ভাবিলোঁ চাফা কৰি দিওঁ। এনেকুৱা কৰি চাফা কৰা আৰম্ভণি কৰিলোঁ। তো এনেকুৱা কৰি দিলোঁ আৰু পথাৰত আহিছিলোঁ গোবৰ নিবলৈকে তো 1 বাল্টিং কৰি লৈ ল'লোঁ দিয়ক। ইয়াৰ পৰা অলপমান মাটি লৈ ল'ম। গোবৰ মাটিখিনি ইয়াতে জম কৰি থৈ দিলোঁ, মানে কিবা এটা কৰিম ৰ'ব। হাতত দাল লৈ এতিয়া গৈ আছোঁ বস্তিত এডাল বাঁহ কাটিব। আহি পালোঁ হালে জালে বাগৰি থকা থিয় হৈ থকা বস্তিখন। ইয়াৰ পৰা এডাল পুৰত বাঁহ কাটিব লাগে। এনেকুৱা কৰি এইডাল বাঁহ আনিছোঁ। আজি ভাবিছোঁ চাহ খোৱা, জুই পোৱা, টেক্সা বনাম। সমান কৰি মাজত কাটা আৰম্ভণি কৰিলোঁ। বাঁহকেইডাল জুহি কেনে সমানকৈ এনেকুৱা কৰি 3ডাল কৰি কাটি লৈছোঁ। অকলে বাঁহকেইডাল কাটিলে নহ'ব, ভালকৈ চাফ চিকুণ কৰি চাফা কৰি লৈছোঁ। এনেকুৱা কৰি চাফা কৰি লৈছোঁ যাতে ভালকৈ ধৰিব পৰা যায়। গাঁঠিটোৰ লেফ্ট চাইডে অলপমান ডাঙৰকৈ ফুটন কৰিব লাগিব, তলত এটা লগতে ওপৰত এটা। দা কেইখনেৰে এতিয়া ফুটন কৰিছোঁ সেই 3ডাল বাঁহখনত। বাৰু ধুনীয়াকৈ ফুটন কৰি দিলোঁ দিয়ক। 1 ছেকেণ্ড আমাক লাগিব গুণা, লগতে এনেকুৱা ৰড এডাল। সেই ৰডডাল দুয়ো চাইডে এতিয়া ভাঁজ কৰি ল'ব ধৰিছোঁ। মানে এনেকুৱা কৰি লৈছোঁ, কিয় লৈছোঁ দেখুৱাই আছোঁ ৰ'ব। দীঘল দীঘল 2ডাল গুণা লৈ আনিছোঁ। বাঁহকেইডাল এনেকুৱা কৰি থিয় কৰি লৈ 3ডাল বাঁহ সমান হ'ব লাগিব, কিন্তু ফুটনা কেইটাৰে ভালকৈ গাঁঠা গাঁঠি কৰি মজবুতকৈ গাঁঠি দিব লাগিব। আৰু এই ৰডডাল এনেকুৱা কৰি মাজেৰে সোমাই দিব লাগিব। ফাইনেলি 3-4 ঘণ্টাৰ পিছত আমাৰ টেক্সা আহি গ'ল। ৱাও, মজা লাগিছে দিয়ক, মজা। কষ্ট হৈছে দিয়ক। আজি মিনিট চাইছিলে বাই জয় অসম।